এইবাৰ খুব ভালকৈ মিত্ৰতা কাম হ'ব। মিডিয়া নোহোৱাকৈ কথা আৰম্ভ কৰিছো আমি। মিডিয়াৰ কাৰণে প্ৰস্তাৱ সোনকালে ল'ব লগা হয়। সৰু কাজিয়া এখন মিডিয়াই ডাঙৰ কৰে। আমি ২৬ৰ নিৰ্বাচনৰ আগত আকৌ একলগ হ'ম। এবাৰ খুব ভালকে হ'ব বুলি ভাবিছো, কাৰণ এবাৰ আমি একদম মিডিয়া নোহোৱাকে কথা আৰম্ভ কৰিছো। নহলে মিডিয়াত কথাটো মানে কি হয়, মিটিং বিলাকত মানে সেই মিডিয়াখিনি ৰৈ থাকে, এই ২ ঘণ্টাৰ ইমান দেৰি মিডিয়া ৰৈ আছে, হাল্লা লাগি থাকে, ইমান দেৰি একো এটা কোৱা নাই, ভিতৰত সোমাবলৈ দিয়া নাই, এনেকে হুলস্থুল কৰি থাকে। গতিকে কথা কম হৈ মিডিয়াৰ কাৰণে মানে প্ৰস্তাৱটো সোনকালে হয়। সেইকাৰণে কি হয়, আৰু আপোনালোকেতো আৰু ঢৌটোকে ৰৌটো কৰি দিয়া, আৰু ৰৌটোকে ঢৌটো কৰি দিয়াটো আপোনালোকৰ নিয়ম আছেই ন সংবাদ মাধ্যমৰ। গতিকে মানে সৰু কাজিয়াখন ধৰক, সেইদিনা ভূপেন বৰা আমি চবেই আলোচনা কৰি আছো, এজন মানুহ ওলাই গৈছে প্ৰদ্যুৎ বৰদলৈ ওলাই যোৱাটোক ইমান ডাঙৰ নিউজ কৰি দিলে যে বাকী গোটেইগালে ভয় চয় খাই ভাগিলে প্ৰচাৰ কৰি দিলে। তো এনেকুৱা হৈছে। সেইকাৰণে একদম নিশ্চিন্ত থাকক। মই কথা দিছো আমাৰ পিনৰ পৰা যে আমি বিৰোধী পক্ষৰ সকলো ৰাজনৈতিক দলে ঐক্যমঞ্চত উপনীত হ'ম। কংগ্ৰেছ, ৰাইজৰ দল, CPI, CPM, CPIML, অসম জাতীয় পৰিষদ, যিমানবিলাক আমি ৰাজনৈতিক দল আছো একলগ হ'ম, আৰু 2026 চনত আমি বিজেপিক হৰুৱাম। আপোনালোকে চাই থাকক, অসমৰ মানুহে বিজেপিক বিটাই দিবৰ কাৰণে এইবাৰ সাজু হৈ ৰৈ আছে। কেৱল এটা বস্তুতে লৈ আছে যে এই বিৰোধী পক্ষৰ মানুহকেইটা একলগ হওক না নহয়। সকলোৱে জানে যে একলগ হ'লে এইবাৰ ইলেকশ্যনত বিজেপি হাৰিব, আৰু একলগ যদি আমি নহওঁ তেতিয়াহ'লে বিজেপি জিকিব। একলগ আমি হ'ম। মই আপোনালোকক কথা দি গৈছো, পবিত্ৰ ভূমি মাজুলীত মই আপোনালোকক কথা দি গৈছো, আমি বিৰোধী ঐক্যমঞ্চ একলগ হ'মেই। যোৱাবাৰৰ নিচিনা খেলি মেলি নাই, এবাৰ নহয়, চিন্তা নকৰিব। মাজুলীত বিধায়ক অখিল গগৈ পুৱা অফলামুখ ফেৰীঘাটেৰে মাজুলীত উপস্থিত হৈ পোনে পোনে যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণস্থলীত উপস্থিত হৈ বিস্ফোৰক মন্তব্য অখিল গগৈৰ অসমৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে জনাইছে মাজুলী যোৰহাট সংযোগী দলং নহয়। লোকসভা নিৰ্বাচনত যোৰহাট আৰু মাজুলীৰ মানুহে বিজেপিক ভোট প্ৰদান কৰা নাই। কিবাকিবি হৈ থাকিব, দলং নহ'ব। মই এই দলংখন পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো। প্ৰতিশোধমূলক ৰাজনীতি পৰিহাৰ কৰক। ৩১ মাৰ্চ ঠিকাদাৰসকলে বিল নাপায়, পেঞ্চনাৰসকলে বিল পোৱা নাই। PWD ঠিকাদাৰসকল 15% বিল দিবলৈ মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছতো দিব পৰা নাই। কেৱল ঋণ লৈ চৰকাৰে আঁচনি ঘোষণা কৰে। আমি দেখিছো যে ইয়াতে যোৰহাট আৰু মাজুলী সংযোগী আমাৰ সকলোৰে, বিশেষকৈ মাজুলীবাসীৰ আটাইতকৈ আকাংক্ষিত সপোনৰ যিখন আপোনাৰ দলং, সেই দলংখন এতিয়া বন্ধ হৈ আছে। আমি চৰকাৰক দাবী উত্থাপন কৰিছো যে এই দলংখন অতি সোনকালে আকৌ পুনৰ কাম আৰম্ভ কৰিব লাগে। আজি যেতিয়া আহি থাকোঁতে দেখিছো যে এই দলংখনৰ কেইবাটাও খুঁটা ইতিমধ্যে ৰডবিলাক চোৰেৰে কাটি লৈ গুচি গৈছে। কেইদিনমানৰ আগতে, আজি কেইমাহমানৰ আগতে যোৰহাট লোকসভা নিৰ্বাচনৰ পাছতে, 1 মাহমানৰ পাছতে, যেতিয়া দিল্লীৰ পৰা মই আহি আছিলোঁ, দিল্লীৰ পৰা আহি থাকোঁতে এৰোপ্লেনত যেতিয়া একেলগতে এজন মোৰ মন্ত্ৰীও বহিছিলে, একেলগতে যেতিয়া বহিলোঁ, প্লেইনত তেওঁ ক'লে, মন্ত্ৰীজনে ক'লে, অসমৰ এজন জ্যেষ্ঠ মন্ত্ৰী, তেখেতে মোক ক'লে যে এই যোৰহাট আৰু মাজুলী সংযোগী দলংখন আৰু নহয়। মই ক'লো কেলে নহয়? ক'লে নাই, আমিতো গোটেই মানুহখিনি উঠাই লৈ গ'লোঁ, কোম্পেনীটোক উঠাই লৈ গ'লোঁ। মই ক'লো কেলে উঠাই লৈ গ'ল? কৈছে নহয়, মাজুলী মানুহেতো আমাক বেছি ভোট নিদিলে ন MP ইলেকশ্যনত। কৈছে যে যোৰহাটৰ মানুহেতো ভোট নিদিলেই, আমাক হৰুৱালে, আৰু মাজুলী মানুহে আমাক বেছি ভোট নিদিলে, গতিকে কিয় দলং দিম? তো আমি বিজেপি আৰু দলং নিদিওঁ, এনেকৈ কৈছে। তো আমি উঠাই লৈ গ'লোঁ, দলং নহ'ব, এতিয়া কিবা কিবি হৈ থাকিব, কিন্তু দলং নহ'ব, এনেকৈ কৈছে মোক। তো যদি সঁচাকৈ সেইটোৱে হয় যে ভোট নোপোৱাৰ কাৰণে এটা মাত্ৰ নিৰ্বাচনত সদায়তো
মাজুলী মানুহে বিজেপিকে জিকাই আহিছে বিধানসভাত। এইবাৰ লোকসভা নিৰ্বাচনটো মাজুলী মানুহে বেছিভাগ ভোট সংখ্যাগৰিষ্ঠ ভোট বিজেপিকে দিছে। কিন্তু তাৰ পাছতো যোৰহাট লোকসভা সমষ্টিত বিজেপি দলৰ MP কেণ্ডিডেটজন নিজিকাৰ কাৰণে যদি এনেকৈ দলং বন্ধ কৰি দিয়ে, ইয়াতকৈ আৰু নিকৃষ্ট ৰাজনীতি একো হ'ব নোৱাৰে। মই পোনপটীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব খুজিছোঁ, আপুনি এনেকুৱা ধৰণৰ 2 নম্বৰী কদৰ্য লেতেৰা প্ৰতিশোধপৰায়ণ ৰাজনীতি এৰি দিয়ক। এইটো ভাল ৰাজনীতি নহয়। তো গণতান্ত্ৰিক দেশত কেতিয়াবা আপোনালোক জিকিব, কেতিয়াবা আপোনালোক হাৰিব। তাকো মাজুলীত আপোনালোকে জিকিছে, ভোট কম পাইছে বাৰু। তেওঁলোকে ভাবিছিলে যে মাজুলীত অতি কমে 40,000 ভোটত তেওঁলোকে লিড ল'ব। 40,000 ভোটত বাৰু লিড ল'ব নোৱাৰিলে, কেইটামান ভোটত তেওঁলোক জিকিলে। গতিকে এই মুহূৰ্তত মই সেইকাৰণে স্পষ্টকৈ ক'ব খোজো যে আজি বিজেপি চৰকাৰে মাজুলী আৰু যোৰহাট সংযোগী দলংখন ইচ্ছাকৃতভাৱে ষড়যন্ত্ৰমূলকভাৱে মাজুলী মানুহক শিক্ষা দিবৰ কাৰণে, যোৰহাটৰ মানুহক, যোৰহাট লোকসভাৰ মানুহক অপকাৰ কৰিবৰ কাৰণে, উজনি অসমৰ মানুহক দিগদাৰ দিবৰ কাৰণে এনেকৈ বিজেপি দলে যোৰহাট আৰু মাজুলী সংযোগী দলংখন বন্ধ কৰি ৰাখিছে। মই অসমৰ মুখ্যমন্ত্ৰীক এই দলংখন পুনৰ আৰম্ভ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। ৰাজনীতি নহয়, আমি দেখিছোঁ যে তেওঁ ৰাজনীতি কৰে। তেওঁ এনে দলং আমুক হৈছে, তামুক হৈছে, ভুচুক হৈছে কৈ আছে, কিন্তু এতিয়ালৈকে আমি টেণ্ডাৰ বা নিবিদা আহ্বান কৰা দেখা নাই। ইয়াৰ যিটো কোম্পানী, এই কোম্পানীটো গুচি গ'ল। আমি আগতে জানিছিলোঁ যে এখন দলং নহ'বগৈ, কাৰণ যিটো পইচা দিছিলে সেই পইচাটো এই গোটেই দলংখন নিৰ্মাণৰ কাৰণে যথেষ্ট নহয়। যি সময়ত আপোনালোকে নিজে দেখিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ সমষ্টিৰ কাৰণে ফেঞ্চি বজাৰৰ পৰা, ভৰলুমুখৰ পৰা তেওঁলোকৰ উত্তৰ গুৱাহাটীলৈ যেতিয়া দলংখন বনাইছে, তাত 2200 কোটি টকা দিছে, আৰু আমাৰ এই দলংখনৰ কাৰণে অকল 900 কোটি টকা দিছে। আপোনালোকে নিশ্চয় এইটো কথা জানে যে মাজুলী আৰু যোৰহাটৰ মাজৰ এই ব্ৰহ্মপুত্ৰৰ দূৰত্ব বহুত বেছি, কিন্তু গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ দূৰত্ব 1 কিলোমিটাৰ, খুব বেছি 1.5 কিলোমিটাৰ দলংখন বনাব লাগিব গুৱাহাটীত। ইয়াত কিন্তু বনাব লাগিব 6-7 কিলোমিটাৰ। গতিকে এনেকুৱা স্থলত ইয়াত কেৱল 900 কোটি টকাৰে এখন দলং নিৰ্মাণটো অসম্ভৱ। আৰু দলংখন যাতে নিৰ্মাণ নহয় তাৰ কাৰণে এনেকুৱা ধৰণৰ ৰাজনীতি কৰি আছে, আৰু আচলতে তেওঁলোকৰ দলং নিৰ্মাণৰ আন্তৰিকতা নাই। সেইকাৰণে মই এই মুহূৰ্তত 2জন মানুহক ক'ব খুজিছোঁ। 1 নম্বৰ মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা, যি কুটিল ৰাজনীতি কৰি এই দলংখন নিৰ্মাণৰ কাম আধৰুৱাকৈ বন্ধ কৰি দিছে। আৰু 2য় মানুহজন হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, যাক 2বাৰকৈ মাজুলীৰ মানুহে জয়ী কৰিছে, তেখেতক মুখ্যমন্ত্ৰী পাতিছে মাজুলী মানুহে। গতিকে মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আহ্বান জনাইছোঁ যে আপুনিও কেন্দ্ৰত থাকোঁতে, আপুনি দিল্লীত থাকোঁতে ইমিডিয়েটলি এই দলংখন নিৰ্মাণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গাডকাৰী ডাঙৰীয়াৰ লগত, কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি অতি সোনকালে এই দলংখন নিৰ্মাণৰ কাৰণে টেণ্ডাৰিঙৰ ব্যৱস্থা কৰিব লাগে, আৰু অতি সোনকালে কাম আৰম্ভ কৰাৰ ব্যৱস্থা কৰিব লাগে। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 2জনকে এই দাবী উত্থাপন কৰিলোঁ যে আমাৰ জল জীৱন মিছন JJMত কিমান ঠিকাদাৰক কিমান টকা বিল দিবলৈ বাকী আছে। ক'লে যে 11,000 কোটি টকাৰ বিল দিবলৈ বাকী আছে। 11,000 কোটি টকা। PWD ডিপাৰ্টমেণ্টত প্ৰায় 8,000 কোটি টকা। 11-8 19,000 কোটি টকা অকল 2টা ডিপাৰ্টমেণ্টৰ ঠিকাদাৰক দিবলৈ বাকী আছে। ৰাজ্যখনত মানে অৰ্থনৈতিক অৱস্থা হিমন্ত বিশ্ব শৰ্মাই একেবাৰে ভাঙি ছিঙি পেলালে। কেৱল ঋণ আৰু ঋণ। এই বছৰত প্ৰত্যেক দিনাই 100 কোটি টকাকে, এপ্ৰিলৰ 1 তাৰিখৰ পৰা প্ৰত্যেক দিনাই 100 কোটি টকাকে ধাৰ ল'বলৈ সিদ্ধান্ত লৈছে। 365 দিনত 365 কোটি টকাৰ ধাৰ ল'ব। 3,650 কোটি টকাৰ ধাৰ ল'ব। তাতকৈ বেছিয়ে ল'বগৈ, সেইটোতো টাৰ্গেটহে, তাতকৈ বেছিকৈ ল'ব। গতিকে চৰকাৰখনে, বিজেপিয়ে, হিমন্ত বিশ্ব শৰ্মাই বহুত ডাঙৰ ডাঙৰ কথা কৈ থাকে যে ভাৰতবৰ্ষৰ ভিতৰত অসমক 1 নম্বৰ ৰাজ্য কৰিব, শ্ৰেষ্ঠ ৰাজ্য কৰিব। শ্ৰেষ্ঠ ৰাজ্যটো বাদ দিয়ক, পৰিস্থিতি এনেকুৱা যে ঠিকাদাৰক বিল দিব নোৱাৰে। পৰিস্থিতি এনেকুৱা যে পেঞ্চনাৰসকলক পেঞ্চন দিব নোৱাৰে, বৃদ্ধ পেঞ্চন দিব নোৱাৰা চৰকাৰ, 250 টকাৰ বৃদ্ধ পেঞ্চন দিব নোৱাৰা চৰকাৰ।
নিৰ্বাচনৰ কাৰণে ধাৰ কেইটামান আনে, সেই ধাৰকেইটাৰে পেঞ্চন দিয়ে, সেই ধাৰকেইটাৰে দৰমহা দিয়ে, সেই ধাৰকেইটাৰে প্ৰজেক্ট এটা আৰম্ভ কৰে, তাৰে আধা থাকেগৈ, আধা নহয়গৈ। এই কাৰবাৰ এতিয়া চলি আছে অসম। গতিকে অসমৰ অৰ্থনৈতিক অৱস্থা ভয়ংকৰভাৱে বেয়া। মই আপোনালোকক সকলো সংবাদ মাধ্যমক আহ্বান জনাইছোঁ, এই কথাবিলাক প্ৰচাৰ হ'ব লাগে, এই কথাবিলাক খান্দিব লাগে, এই কথাবিলাক মানুহক বুজাব লাগে, আৰু চৰকাৰৰ প্ৰকৃত অৰ্থনৈতিক অৱস্থাটোৰ সম্পৰ্কে মানুহক অৱগত কৰিব লাগে। হিতাধিকাৰী নিৰ্বাচনত অৰুণোদয় আপুনি কালি নিজে উন্নয়ন খণ্ডলৈ গৈছে, সমগ্ৰ অসমতে আচলতে মানে অৰুণোদয়ক লৈ সঁচাকৈ বহুত ডাঙৰ কেলেংকাৰী গোটেই অসমতে হৈ আছে। অৰুণোদয় হিতাধিকাৰ নিৰ্বাচনৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিজেপিকৰণ কৰা হৈছে। মই স্পষ্টভাৱে অসমৰ এজন বিধায়ক হিচাপে স্পষ্টভাৱে অভিযোগ কৰিছোঁ, ৰাইজৰ লগত কথা পাতি সকলো ঠাইৰ মানুহৰ লগত সম্পৰ্ক ৰক্ষা কৰি মই স্পষ্টভাৱে ক'ব খুজিছোঁ যে বিজেপি চৰকাৰে অৰুণোদয় হিতাধিকাৰীৰ নামত সম্পূৰ্ণৰূপে বিজেপিকৰণ কৰিছে, আৰু দুখীয়া মানুহক হিতাধিকাৰী দিয়াৰ পৰিৱৰ্তে দুমুখলীয়া ঘৰ থকা মানুহক বা চাকৰিয়াল মানুহৰ পত্নীক তেওঁলোকে হিতাধিকাৰী নিৰ্বাচন কৰিছে। সেইকাৰণে চাৰিওফালে মানুহ এতিয়া অসন্তুষ্ট যে আগতে পাই থকা মানুহবিলাকৰ নামবিলাক কাটি দিছে, আনকি বিধৱা মহিলাৰ নাম কাটি দিছে, আনকি ফিজিকেলি চেলেঞ্জ মানুহৰ নাম কাটি দিছে, আৰু নতুন লিষ্ট বনাইছে। তাৰ ফলস্বৰূপে চাৰিওফালে মানুহৰ মাজত এটা ব্যাপক ৰূপত মানে প্ৰতিবাদ হৈছে। এইটো দুৰ্ভাগ্যজনক কথা। গতিকে মই দাবী উত্থাপন কৰিব খোজোঁ যে এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে যিহেতু MP ইলেকশ্যনৰ আগত কৈছিলে, সংসদৰ নিৰ্বাচনৰ আগত অসমৰ মুখ্যমন্ত্ৰীয়ে চিঞৰি কৈছিলে যে অসমৰ প্ৰত্যেকটো পৰিয়াল যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ মহিলাবিলাকক অৰুণোদয় দিয়া হ'ব, কিন্তু দিয়া নাই। মাত্ৰ 37 লাখ মানুহক অৰুণোদয় দিবৰ কাৰণে ব্যৱস্থা কৰিছে। 37 লাখটো আকৌ আগৰখিনিক ধৰি যদি 37 লাখ দিয়ে, তেতিয়াহ'লে তাৰ বহুতেই এতিয়া পুৰণিবিলাকে কাট খাই গৈছে। দ্বিতীয় কথাটো ধৰক আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিটোত আজি এপ্লাই কৰিছে 42,000 মহিলাই এপ্লিকেশ্যন দিছে যে মোক অৰুণোদয় দিব লাগে, কিন্তু আমাৰ কাৰণে চেংচন হৈছে মাত্ৰ 28,000। গতিকে বাকীখিনি মানুহে অৰুণোদয় নাপায়। আৰু সেই ক্ষেত্ৰত যেতিয়া নিৰ্বাচন কৰিছে, বিজেপিৰ হস্তক্ষেপ চাৰিওফালে, বিজেপিয়ে তালিকা ৰাতিৰ ভিতৰতে বদলাই দিয়ে। তাৰ ফলস্বৰূপে এতিয়া সমগ্ৰ অসমৰ মানুহৰ মাজত সাংঘাতিক ধৰণৰ অসন্তুষ্টি আহিছে। অৰুণোদয়ক লৈ এই ভেকু ভাওনা চৰকাৰে বহুত ভোট পাব বুলি ভাবিছে, কিন্তু অৰুণোদয় এই কেলেংকাৰীয়ে বিজেপি চৰকাৰৰ কাল হ'ব, আৰু অৰুণোদয় এই কেলেংকাৰীৰ কাৰণে বিজেপি চৰকাৰ 2026-ত হাৰিব। কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে 2 নম্বৰীত কাম কৰোঁতে যদি কোনোবাই ধৰিছে, তেতিয়াহ'লে কয় যে চাহ বাগিচাৰ শ্ৰমিকৰ পৰাক্ৰম। যদি কোনোবাই আকৌ অন্য এজন মানুহক ধৰিছে, অন্য এজন বিধায়কক বা আমাৰ উপাধ্যক্ষক যেতিয়া ধৰিলে, উপাধ্যক্ষই সঁচাকৈ বেয়া আচৰণ কৰিছিলে। আমি দেখিছিলোঁ যে উপাধ্যক্ষই মানে সঁচাকৈ চৰকাৰী পক্ষ লৈছিলে, নিৰপেক্ষতা অৱলম্বন কৰা নাছিলে বিধানসভাৰ নুমল মুমিন ডাঙৰীয়াই। তাৰ বিৰুদ্ধে যেতিয়া মানুহে মাত মাতিছে, তেতিয়া কৈছে যে এইটো মানে জনজাতিৰ ওপৰত আক্ৰমণ। মানে এই চৰকাৰখনে ইমান উন্নয়নৰ কথা কৈ থাকে, মুখেৰে হাতশাল বাই থাকে, কিন্তু দেখা গৈছে যে তেওঁলোকে উন্নয়নক লৈ ৰাজনীতি কৰিবলৈ সাহস নকৰে। তেওঁলোকে হিন্দু মুছলমানৰ ৰাজনীতি কৰে, তেওঁলোকে জাতি বৰ্ণৰ ৰাজনীতি কৰে, আৰু তেওঁলোকে কেৱল মিছাৰ কথাৰে ৰাজনীতি কৰিব খোজে। সেইকাৰণে ডেফিনেটলি যুৱ প্ৰজন্ম সম্পূৰ্ণৰূপে এতিয়া এই চৰকাৰখনৰ ওপৰত সম্পূৰ্ণৰূপে অসন্তুষ্ট। সাম্প্ৰদায়িক ৰাজনীতি চাওকচোন, মই এজন হিন্দু মানুহ, মোকতো পেট্ৰলৰ দাম মুছলমানতকৈ কম কৰি দিয়া নাই। আজি নিমখৰ দাম 2 টকাকৈ পৰা গৈ 20 টকা হ'ল। মুছলমান মানুহজনৰ কাৰণেও, খ্ৰীষ্টান মানুহজনৰ কাৰণেও 20 টকা, আৰু মই হিন্দু মানুহ, অসমীয়া মানুহ, হিন্দু একদম জাতে পাতে হিন্দু মানুহ এটা, অখিল গগৈ, মোৰ কাৰণেতো একেই 20 টকাই নিমখৰ দাম। গেছ চিলিণ্ডাৰ 414 টকা আছিলে, 414 টকাততো হিন্দুবিলাকক 2 টকা নাই, কমাবহে লাগিছিলে অকণমান। ভাইৰ বেহেনীয়ে কৈছিলে যে মেহেংগা হটায়েংগে, তো 414 টকাতকৈ কম দামত দিব লাগিছিলে। আমি হিন্দু আছোঁ, পুৰা হিন্দু, দৰকাৰ হ'লে তেতিয়া ফুট এটাও লৈ ল'ম মই, যদি সঁচাকৈ কম দামত দিয়ে। কিন্তু 1152 টকা কৰি দিলে কিয় গেছ চিলিণ্ডাৰ? মুছলমানৰ কৰি দিলে, কাৰণেও কৰি দিলে, খ্ৰীষ্টানৰ কাৰণেও কৰি দিলে, হিন্দুৰ কাৰণেও কৰি দিলে। ফুট লোৱা মানুহৰ কাৰণে, গেৰুৱা পিন্ধা মানুহৰ কাৰণেতো কম দামত বস্তু দিয়া নাই। তাৰমানে লুণ্ঠন চবকে কৰিবা,
আৰু ৰাজনীতিটো যিহেতু ইয়াত মুছলমানৰ সংখ্যা কম, মুছলমানক আক্ৰমণকাৰী ৰূপে দেখুৱাই হিন্দুৰ চেণ্টিমেণ্ট ল'বলৈ চেষ্টা কৰিব, কমিউনেল ফেচিজিম এইটো কৰিবলৈ চেষ্টা কৰিব। এই ৰাজনীতিক এতিয়া মানুহ অসন্তুষ্ট। আমাক লাগে কৰ্মসংস্থাপন। চাওক, আমাৰ 23 লাখ নিবনুৱা আছিলে বিজেপি অহাৰ আগতে, আজি সেই 23 লাখ নিবনুৱাকৈ 35 লাখ হ'ল। 12 লাখ নিবনুৱা অকল বিজেপি চৰকাৰৰ দিনত বাঢ়িলে। 12 লাখ নিবনুৱাৰ সংখ্যা বাঢ়িলে। আপুনি চাওক, আজি গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমৰ মানুহৰ গড় উপাৰ্জন 1,35,000 টকা। ভাৰতৰ গোটেই ৰাজ্যবিলাকৰ তুলনাত আমি তলৰ পৰা 5 নম্বৰ পাৰ কেপিটা ইনকাম, 1,35,000 টকা। গোৱাৰ কিমান? 6,74,000 টকা। আমাৰ ওচৰৰে সৰু এখন ৰাজ্য একো নাই, অকল টুৰিজিম হয়। ছিকিমত কিমান? 5,84,000 টকা। গতিকে এই গোটেইবিলাকে এটা বস্তু প্ৰমাণ কৰিছে যে আপুনি দৰিদ্ৰতাৰ পিনৰ পৰা আমি তলফালৰ পৰা বা আমি দৰিদ্ৰতাৰ পিনৰ পৰাও মানে আমি 5 নম্বৰ। গড় আয়ুস গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ আমাৰেই কম, 67। কেতিয়া গড় আয়ুস কম হয়? যেতিয়া মানুহ দুৰ্বল হয়, খাবলৈ নাপায়, দুখীয়া হয়, দৰিদ্ৰ হয়। গতিকে এইবিলাকৰ উন্নয়নৰ কাৰণে আজি চাওক আপোনালোকে, মানুহক অসমীয়া মানুহক শিকাব লাগিছিলে কি? প্ৰফেচনেলিজিম, পেচাদাৰিত্ব শিকাব লাগিছিলে। কি শিকাইছে? যে 5 কেজি চাউল দিম, কাম বন কৰিব নালাগে, একো কৰিব নালাগে, কি কয় প্ৰাইম মিনিষ্টাৰ কিষাণ যোজনা দিম আৰু অৰুণোদয় দিম, তোমালোকে কাম বন কৰিব নালাগে। মানুহক পেচাদাৰী কৰিবৰ কাৰণে, মানুহক এটা জীৱিকা দিবৰ কাৰণে, মানুহক কেনেকে কাম কৰিব লাগে তাৰ শিক্ষা দিবৰ কাৰণে কোনো ব্যৱস্থা নকৰি কেৱল ভোট বেংকৰ স্বাৰ্থ, কেৱল ইলেকশ্যন জিকাৰ ক্ষেত্ৰত স্বাৰ্থত এই কাম কৰিবলৈ দেখা গৈছে। মই আৰু এটা দি দিব পাৰোঁ আপোনালোকক, পাইছোঁ যেতিয়া কাইলৈ 31 মাৰ্চ, কিন্তু দেখা গৈছে যে 31 মাৰ্চৰ আগত এইবাৰ ঠিকাদাৰবিলাকে বিল নাপালে। আজি আনকি পেঞ্চনাৰসকলেও পেঞ্চন পোৱা নাই। আটাইতকৈ ডাঙৰ কথা আপোনালোকে জানি আচৰিত হ'ব যে এইবাৰ PWD ঠিকাদাৰসকলক 15% 15% বিল দিবৰ কাৰণে, তেওঁলোকৰ যিমান খৰচ হৈ আছে তাৰ বিল দিবৰ কাৰণে 15% 15% বিল দিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিলে। কিন্তু দেখা গ'ল যে কোষাগাৰত ইমান ধন নাই, গতিকে 6ৰ পৰা 7%হে বিল দিয়া হৈছে। আপুনি ভাবক যে ৰাস্তাৰ কাম কেনেকৈ হ'ব যদি 100 টকা খৰচ কৰি অকল 6 টকা বা 7 টকা বিল পায়। গতিকে উন্নয়ন স্তব্ধ হৈ যাব। মই নিজে এবাৰ বিধানসভাত এটা প্ৰশ্ন সুধিছিলোঁ, মাৰ্কিলৰ পৰা পুলক শইকীয়া ৰিপৰ্ট, NUJ 24/7।